নমস্কাৰ। ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ বাতৰি। স্বাধীনতা দিৱসৰ উপলক্ষে সম্বৰ্ধনা জ্ঞাপন কৰা হয় কৰদাতাসকলক। নিউজৰ এক ৰিপৰ্ট। দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে যোৰহাট শাখাৰ ৰাজ্যিক কৰ যুটীয়া আয়ুক্ত আৰু ৰাজ্যিক কৰ উপ আয়ুক্তৰ কাৰ্যালয়ত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত সময়মতে আৰু উচ্চ হাৰত কৰ আদায় দি জাতি গঠনৰ ক্ষেত্ৰত GSTৰ জৰিয়তে আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে দুগৰাকী বিশিষ্ট কৰদাতাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। হয়, আজি তাৰমানে ৮০% স্বাধীনতা দিৱসৰ উপলক্ষে এইটো আমি আগৰবাৰতো আজি যোৱা বছৰ তাৰ আগৰ বছৰ আমি এইটো যোৰহাটৰ মানে ইউনিটৰ পৰা আমি ফ'ল' কৰি আহিছিলোঁ। আমাৰ যোনকেইজন টপ টেক্স পেয়াৰ যোনে আমাৰ ভাল কৰ দিয়ে আমাৰ যোৰহাট ইউনিটৰ আণ্ডাৰত, তেওঁলোকক দুজনক আমি সম্বৰ্ধনা এখন গামোচা শৰাই আৰু এখন মাননি পত্ৰ দি আমি জাষ্ট তেওঁলোকক সম্বৰ্ধনা জনালোঁ। তেনেকৈ জনালে তেওঁলোকেও ভাল পায়। তেওঁলোকে যিহেতু বহুতখিনি কৰ দি আমাৰ দেশখন আগবাঢ়িবৰ কাৰণে সহায় কৰিছে, তেওঁলোকৰ যিমানখিনি অৱদান আছে এই টেক্স দিয়াত, তেওঁলোকক দেখি হয়তো সকলো আৰু বেলেগ মানে কৰদাতাসকলেও অপেলি আহি পেলাই তেওঁলোকে কৰ দিবলৈ মানে সংকোচ নকৰিব। চ' আমি সেইটো এটা এক্সাম্পল ছেট কৰিব বিচাৰিলোঁ। সেই হিচাপে আজি আমাৰ যোৰহাটৰ ইউনিটৰ পাঞ্জাৱ ইঞ্জিনিয়াৰিং আৰু বোকাখোলা টি ষ্টেটৰ মানে কোম্পানীৰ তেওঁলোকৰ মানে প্ৰপাইটৰসকলক আমি আজি সম্বৰ্ধনা জনালোঁ। তেওঁলোকক সম্বৰ্ধনা জনাই আমাৰো ভাল লাগিলে, কাৰণ তেওঁলোকে আমাক বহুতখিনিয়ে কৰ দিয়ে আমাৰ যোৰহাটৰ ইউনিটৰ কাৰণে। এইটো আমাৰ নিজৰ অফিচতে, আমাৰ যোনটো ইয়াত এটা কনফাৰেঞ্চ হল আছে, তাতে তেওঁলোকক নিমন্ত্ৰণ কৰিলোঁ। ইয়াতে আমি পাঞ্জাৱ ইঞ্জিনিয়াৰিং আমাৰ অফিচৰ এইটোৱে কাৰ্যালয়, ইয়াতে হয় গড়মূৰ কাৰ্যালয়ত, আমাৰ নিজৰ কাৰ্যালয়তে আমি তেওঁলোকক পতাকা উত্তোলন কৰা হ'ল। তাৰ পৰা আমাৰ যোনখিনি অফিচিয়েল চেৰিমনি কৰিব লাগে সেইখিনি কৰি উঠি আমি তেওঁলোকক সম্বৰ্ধনাটো জনালোঁ। উক্ত অনুষ্ঠানত যোৰহাট পাঞ্জাৱ ইঞ্জিনিয়াৰিং কোম্পানীৰ স্বত্বাধিকাৰী আৰু বোকাখোলা চাহ কোম্পানীৰ স্বত্বাধিকাৰীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কৰদাতাসকলৰ সময়মতে কৰ পৰিশোধৰ জৰিয়তে দেশৰ অৰ্থনৈতিক বিকাশ আৰু জাতি সংগঠন আগবঢ়োৱা অৱদানৰ শলাগ লোৱা হয়। লগতে নিয়মীয়াকৈ কৰ পৰিশোধ কৰি দেশৰ উন্নয়নমূলক কাম কাজত সহযোগিতা আগবঢ়াবলৈ কৰদাতাসকলক উৎসাহিত কৰা হয়। ডিজিপ বৰাৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।